কোভিড মহামাৰীৰ ফলত দেশজুৰি বলবৎ হোৱা লকডাউনৰ বাবে বহিৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত শ নিবনুৱা ঘৰলৈ উভতি আহিবলগীয়া হৈছিল কৰ্ম সংস্থাপন এৰি। ফলত কৰ্মহীন নিবনুৱাসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছিল। কিন্তু তেনে সময়তে নতুনকৈ জন্ম হোৱা অল ইণ্ডিয়া এডুকেশ্যন এণ্ড ছ'চিয়েল ছাৰ্ভিচ নামৰ ট্ৰাষ্ট এটাই নিবনুৱাসকলৰ বাবে আনিছে সুখবৰ। ট্ৰাষ্টৰ ফালৰ পৰা নিয়োগ কৰা হৈছে শ স্বেচ্ছাসেৱী, যিসকল স্বেচ্ছাসেৱীয়ে আপোনাৰ ঘৰত গৈ খা খবৰ ল'ব আপোনাৰ ল'ৰা ছোৱালীৰ লিখা পঢ়াৰ লগতে স্বাস্থ্যৰ। কাৰণ ট্ৰাষ্টৰ পৰা হিতাধিকাৰীসকলক দিয়া হ'ব এখনকৈ জীৱন ৰক্ষা কাৰ্ড নামৰ এখন স্মাৰ্ট কাৰ্ড। যিখন কাৰ্ডৰ জৰিয়তে কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীয়ে নিৰ্দিষ্ট চিকিৎসালয়ৰ পৰা পাব বিশেষ সুবিধা। তাৰোপৰি নিৰ্দিষ্ট ফাৰ্মাচীসমূহৰ পৰা ঔষধ ক্ৰয়ৰ ক্ষেত্ৰত ৰেহাই হিচাপে পাব এক বিশেষ সুবিধা। লগতে স্বাস্থ্যৰ যিকোনো ৰোগৰ তেজ পৰীক্ষা আদি কৰি যিকোনো পৰীক্ষাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব। আনহাতে উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলৰ বাবেও বিভিন্ন সুবিধা লাভ কৰিব এই ট্ৰাষ্টৰ ফালৰ পৰা। আজি ট্ৰাষ্টৰ ফালৰ পৰা ধুবুৰীৰ যোগমায়া আশ্ৰমত এখন সম্বৰ্ধনা আৰু প্ৰশিক্ষণমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ট্ৰাষ্টৰ অধ্যক্ষ উমৰ ফাৰুক আৰু পৰিচালন সঞ্চালক নুৰ ইলাহীৰ উপস্থিতিত নিয়োগ লাভ কৰা প্ৰায় শতাধিক স্বেচ্ছাসেৱী উপস্থিত থাকে। এতিয়ালৈকে প্ৰায় শতাধিক স্বেচ্ছাসেৱী নিয়োগ কৰাৰ বিপৰীতে আগলৈ সমগ্ৰ ৰাজ্যজুৰি স্বেচ্ছাসেৱী নিয়োগ কৰিব বুলি উল্লেখ কৰে ট্ৰাষ্টৰ অধ্যক্ষ উমৰ ফাৰুকে। অক্টোবৰৰ পৰা কামখিনি আৰম্ভ কৰিছোঁ। আমাৰ জিলাত যিমান ভলেণ্টিয়াৰ্ছ আছে সেই আগত খাই আমি সঁচাকৈ এই কাৰ্ডটো লৈ ৰাইজে বেনিফিট পাই আছে নে নাই, আজি প্ৰেক্টিকেলি সিহঁতে আমাক ওপৰত ফিল বুলি কৈ আছে। ছাৰ সঁচাকৈ আমি যিটো ভাবিব পৰা নাই সম্ভৱ কাম কৰোঁ, সম্ভৱ বুলি দেখাই দিছে আপোনালোকৰ মানে ট্ৰাষ্টীবিলাকে। মোৰ জীৱন ৰক্ষা যিটো আমাৰ কাৰ্ডটো আছে, এই জীৱন ৰক্ষা অভিযান নামে ঠিক এই কাৰ্ডটো লৈ আমাৰ ধুবুৰী জিলাৰ চাউথ চালমাৰা জিলাত আমাৰ যিটো এছ'চিয়েট আছে, আমাৰ লগত টাইপ আছে, এই কাৰ্ডটো লৈ যদি যায় অভিয়াছলি সেই বেনিফিট সুবিধা ল'ব পাৰিব। সেইটো দিয়াচোন কি সুবিধা পাব? হেল্থ মানে মেডিকোজ যিটো আমাৰ মেডিচিন আছে, আমাৰ মেডিকোজ ধুবুৰী 12%লৈকে সিহঁতে ৰেহাই পাব। ষ্ট্ৰেং 12%। এই কাৰ্ডটো যদি লৈ যায় কোনোবাই যদি মেডিচিন ল'ব যায় 12% ৰেহাই পাব। তাৰপিছত শ্ৰীৰাম মেডিকেল তাতো 12% ৰেহাই পাব। নোটছ ৰেফাৰেঞ্চ এইবিলাক বুকলৈ যদি ভগনি যায় এই কাৰ্ডটো লৈ 20% পৰা আৰম্ভ কৰিছে 40% লৈ পাব। তাৰপিছত প্ৰাইভেট হস্পিটেল লৈ যাওঁ আমি, যেনেকুৱা আৰিয়া হস্পিটেল, এই কাৰ্ডটো লৈ যে আৰিয়া হস্পিটেল যায় 20% আপ টু 20% লৈকে ৰেহাই পাব। এজাইল হস্পিটেল আপ টু 30% লৈকে ৰেহাই পাব। তাৰপিছত হেল্থ চিটি 10% লৈকে ৰেহাই আছে PNC আস্থাতে। আৰু ধুবুৰী আৰু চালচামাৰাৰ পৰা যদি গুৱাহাটীলৈ যায় কিবা কাৰণে মেডিচিন প্ৰয়োজন হয়, ৰাজধানী মুক্তি মেডিকোজ যিটো আছে নিয়াৰ MLA হোষ্টেল, এই কাৰ্ডটো লৈ গ'লে 12% ৰেহাই পাব। আমাৰ ধুবুৰীৰ পৰা হওক বা চাউথ চালমাৰাৰ পৰা হওক।